নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 2 সপ্তাহলৈ গুৱাহাটীত লকডাউন শিথিল কাইলৈ সন্ধিয়া 7 বজাৰ পৰা আনলক 2 আগষ্টলৈ গুৱাহাটীত আনলক 1.0 সোমবাৰৰ পৰা খুলিব সকলো ধৰণৰ দোকান পথৰ দুয়ো কাষৰ দোকান একেলগে খুলিব নোৱাৰিব এদিনকৈহে খুলিব পাৰিব পথৰ কাষৰ দোকান পাৰ্লাৰ সেলুনত কৰিব পাৰিব কাম চলাব পাৰিব অটো ৰিক্সা কেব ব্যক্তিগত বাহন চলাচলত নিষেধাজ্ঞা অব্যাহত থাকিব ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰত যোৱা নিষেধ গুৱাহাটীত বন্ধ থাকিব সিটি বাছ সেৱা বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ হ'ব সোমবাৰ মঙলবাৰে আন্তঃজিলা যাতায়াত খোলাত অনুমতি প্ৰদান সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন বলবৎ হ'ব সকলো কাৰ্যালয়ত 30% কৰ্মচাৰীক অনুমতি প্ৰদান হোম ডেলিভাৰী কৰিব পাৰিব হোটেল ৰেষ্টুৰাণ্ট প্ৰতিদিনে উপলব্ধ হ'ব গাখীৰ শিশুৰ খাদ্য চলি থাকিব সকলো নিৰ্মাণ কাৰ্য বন্ধ থাকিব সিনেমা হল জিম শ্বপিং মল বিদ্যালয় খোলা সন্দৰ্ভত লোৱা নাই এতিয়ালৈকে সিদ্ধান্ত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব খুৰাৰ বিপণী সোমবাৰৰ পৰা শুকুৰবাৰলৈ ই-কমাৰ্চ সেৱাত অনুমতি প্ৰদান মাস্ক পৰিধান কৰাটো হ'ব বাধ্যতামূলক মাস্ক পৰিধান নকৰিলে 1000 টকা বিহা হ'ব জৰিমনা এটো কম্পালসৰি সকলো মানুহৰে সকলো সময়ত আৰু এনি পাব্লিক প্লেছত ফেস মাস্ক পিন্ধি থাকিব লাগিব আৰু যদি কোনোবাই নিপিন্ধে ইমিডিয়েটলি 1000 টকা ফাইন কৰা হ'ব 19 জুন 7টা বজাৰ পৰা কালি যেতিয়ালৈকে যোৱা লকডাউনটো বাহাল আছিলে হেতুৰ পৰা 2 আগষ্ট 7 বজালৈকে তাৰ মানে নেক্সট 2 উইকছৰ কাৰণে আমি কিছুমান ৰিলেক্সেশন কৰি দিছো আৰু কিছুমান আমাৰ প্ৰহিবিটেড আইটেমো থাকিব সোমবাৰৰ পৰা সকলো ধৰণৰ দোকান খোলা থাকিব যাতে খুব বেছি এটা লোড নহবৰ কাৰণে এটা ৰাস্তাৰ এটা সাইডে সোমবাৰে যদি খোলা থাকে নেক্সট দিনাখন তাৰ উল্টা সাইডে তাৰ দোকানবিলাক খোলা থাকিব সকলো এসেনশিয়াল আইটেমৰ হোলসেলাৰ্স সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব সকলো নন এসেনশিয়াল আইটেমৰ হোলসেলাৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব শাক-পাচলি মাছ মাংসৰ যিবিলাক হোলসেলাৰ আছে সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব হোম ডেলিভাৰী অফ ভেজিটেবলছ মিট ফিশ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে চলি থাকিব সকলো ইন্ডাষ্ট্ৰিয়েল আৰু কনষ্ট্ৰাকচন এক্টিভিটিজ এলাউ কৰা হৈছে খালি আমাৰ এটাই কন্ডিশন আছে যে ওয়ার্ক ফোর্সটো লেবাৰ সেই এৰিয়াটোৰ ভিতৰত তেওঁলোক থাকিব লাগিব বাহিৰলৈ অহা যোৱা কৰিব নোৱাৰিব মিল্ক প্ৰডাক্টছ বেবি ফুড সপ্তাহৰ প্ৰতিদিনে বিক্ৰী কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী অফ কুক ফুড আৰু বাকি যিবিলাক অৰ্গানাইজেশ্যন আছে সুইগি ডমিনো বা যিবিলাকে ডিস্ট্ৰিবিউট কৰে খোৱা তেওঁলোকক এলাউ কৰা হৈছে সম্পূৰ্ণৰূপে হোম ডেলিভাৰী কৰিব পাৰিব তেওঁলোকে ফাৰ্মাচিউটিকেলছ মেডিকেল ইকুইপমেন্ট মেডিকেল হোলসেলাৰ্স ফাৰ্মাসি এইবিলাক ৰাস্তাৰ দুই কাষে খোলা থাকিব হেতুত কোনো ধৰণৰ ৰেষ্ট্ৰিকশন এটা সাইডৰ বুলি নাথাকে এনিমেল ফুড ভেটেৰিনাৰী মেডিচিনছ আৰু আদাৰ লাইফ ষ্টক ৰিলেটেড যিবোৰ মেডিচিন থাকিব সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব পাৰ্লাৰ সেলুন হেয়াৰ কাটিংৰ বাবেহে খোলা থাকিব অটো ৰিক্সা আৰু কেব এগ্ৰিগেটৰ যিবিলাক উবাৰ ওলা আছে হেতু আমি এলাউ কৰিছো তেওঁলোকে প্ৰত্যেক পেসেঞ্জাৰৰ পিছত তেওঁলোকে স্যানিটাইজ কৰিব লাগিব আৰু ইন প্ৰেজেন্স অফ পেসেঞ্জাৰ প্ৰত্যেকখন বাহন তেওঁলোকে স্যানিটাইজ কৰিব লাগিব সকলো সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট অফিচেছ বেংক ইন্স্যুৰেন্স কোম্পানীজ এনবিএফসি আৰু সকলো প্ৰাইভেট অফিচ 30% ফোৰ্সেৰে কাম কৰিবলৈ আমি এপ্ৰুভ কৰিছো সোমবাৰৰ পৰা প্ৰাইভেট ভেহিকলছ ইনক্লুডিং টু হুইলাৰ্স আমি সম্পূৰ্ণৰূপে বাৰ কৰিছো এক্সেপ্ট মেডিকেল ইমাৰ্জেন্সি বা অফিচিয়েল ডিউটিৰ বাহিৰে তেওঁলোকে প্ৰাইভেট ভেহিকলত নেক্সট 2 উইকছত বাহিৰলৈ বিনা কামত অহা যোৱা কৰাটো আমি নিষিদ্ধ কৰিছো নাইট কাৰফিউ 6 PM to 6 AM বাহাল থাকিব আৰু স্যাটাৰডে এণ্ড সানডে সম্পূৰ্ণৰূপে আগৰ নিচিনাকৈ কামৰূপ মেট্ৰ এৰিয়াত সম্পূৰ্ণৰূপে বন্ধ থাকিব সুইমিং পুল মল যোগা সেন্টাৰ সিনেমা হল ষ্ট্ৰীট সাইড ভেন্ডিং গুৱাহাটী মিউনিচিপেল কৰ্পোৰেচনৰ যিবিলাক মাৰ্কেটছ আছে যেনে ধৰ বেলতলা মাৰ্কেট বা কছাৰী বজাৰ মাৰ্কেট সিটি বাছ পান গুটকা সিগাৰেট আদিৰ দোকান পিলিয়ন ৰাইডিং এক্সেপ্ট ফিমেল এণ্ড চিলড্ৰেন নট এলাউড বান সাহায্য বিতৰণৰ নামত বিজেপি নেতাৰ ঘৃণনীয় কাণ্ড
গান বাজনা বজাই বেনাৰ পোষ্টাৰ আৰি বানপীড়িতৰ মাজত উৎসৱ জুৰিয়াৰ বিজেপি নেতাৰ কৰোনা সংক্ৰমণ প্ৰতিৰোধী নিৰ্দেশনাত দলিয়াই থৈ বন্য উল্লাসেৰে সমদল উলিয়ালে 21ৰ টিকট প্ৰত্যাশী হবিবুৰ ৰহমানে দুৰ্যোগ শেষ হ'ল আহি পৰিল নিৰ্বাচনী ধামখুমীয়া গান বাজনা বজাই নেতাই উলিয়ালে নিৰ্বাচনী সমদল চেলা চামুণ্ডাই দিলে নেতাৰ জয়ধ্বনি এনেকুৱা উৎসৱমুখৰ পৰিৱেশ দেখিলে তেনেকুৱাই লাগিব পিছে আচল কাহিনী শুনক বান সাহায্য বিতৰণৰ নামত এয়া তথাকথিত নেতাৰ বান্দৰামী বান সাহায্যৰ নামত নেতাৰ ৰং তামাচা পিতে খেলবরে হবিব সঙ্গে তোমার মিলে অন্য দলে খেলব না হবিব কথা দিলাম তোমারে প্রাণ জড়াইছে তোমায় দেখারে যি সময়ত বানত সহ পৰিয়াল গৃহহাৰা হৈছে সহ লোকৰ খাবলৈ এমুঠি নাই পিন্ধিবলৈ বস্ত্ৰ নাই মহিলা শিশুৱে প্ৰতি মুহূৰ্তত সন্মুখীন হৈছে ভয়াৱহ বিপদৰ সেই সময়ত সাহায্য বিতৰণৰ নামত বানাক্ৰান্ত নেতাৰ চৰম উপহাস গান বাজনা বজাই চেলা চামুণ্ডা লগত লৈ বেনাৰ পোষ্টাৰ আৰি এইদৰে এতিয়া বন্যাতৰ মাজত সোমাই ভূতৰ অংকত নামিছে একাংশ স্বাৰ্থলোভী নেতা যি সময়ত কৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ সামাজিক দূৰত্ব ৰক্ষা কৰাটোৱেই মূল সুৰক্ষা নীতি হিচাপে বিবেচিত হৈছে সেই সময়ত বন্য উল্লাসেৰে কিহৰ এই সমদল পিছে বানাক্ৰান্তৰ হৃদয় জিনিবলৈ যোৱা কোনেই মহাপুৰুষ এইজন ৰূপহীহাটৰ বিজেপিৰ নেতা নাম হবিবুৰ ৰহমান 2021ৰ নিৰ্বাচনত বিজেপিৰ টিকটেৰে বিধায়ক হোৱাৰ মন এই হবিবুৰ ৰহমানৰ আৰু তাৰেই কুচকাবাজ চলালে এইজন বিজেপি নেতাই জুৰিয়াৰ ছুটিৰ পাৰত পাতিলে বান উৎসৱ বানাক্ৰান্তক উপহাস কৰি চেলা চামুণ্ডাৰ জয়ধ্বনি আৰু গান বাজনা বজাই কৰা সমদলেৰে উৰুলি ভুঙা হ'ল বিজেপি নেতা হবিবুৰ সবার মুখে কি কথা টিকেট যেন দেহরে প্রাণ জোড়াইছে পিতে খেলবরে হবিব সঙ্গে তোমার ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট খেলব না হবিব কথা দিলাম প্ৰব্ৰজিত শ্ৰমিকৰ কাষত ৰাজ্যিক বিজেপি কৰোনা সংকটৰ সময়ত ৰাজ্যলৈ বিভিন্ন ৰাজ্যৰ পৰা উভতি আহিছে লক্ষাধিক শ্ৰমিক ঘৰলৈ উভতি আহি সংস্থাপন হেৰুৱা লক্ষাধিক শ্ৰমিকক সংস্থাপনৰ পথ দেখুৱাবলৈ বিজেপিয়ে গঠন কৰিলে প্ৰব্ৰজিত শ্ৰমিক কোষ প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপনৰ পথ দেখুৱাব বিজেপিয়ে দায়িত্বত মন্ত্ৰী বিধায়ক ৰাজ্যিক নেতা কৰোনাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতেই বহিৰাজ্যত কৰ্মৰত প্ৰায় 2 লাখ শ্ৰমিকে হেৰুৱালে সংস্থাপন হেৰুৱাই ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যতো এতিয়া সংস্থাপনহীন এই সংস্থাপনহীন শ্ৰমিকক সংস্থাপনৰ বাট দেখুৱাব বুলি কোষ গঠন বিজেপিৰ শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে গঠন কৰা এই কোষৰ আহ্বায়ক আৰু সহ আহ্বায়কৰ দায়িত্বত ডক্টৰ অমিয় ভূঞা সুভাষ দত্ত প্ৰায় 2 লাখতকৈ অধিক আমাৰ অসমৰ যিসকল প্ৰব্ৰজিত শ্ৰমিক আছিল বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কাম কৰিছিলে তেওঁলোকে যিহেতু ইতিমধ্যে নিজৰ ঘৰলৈ আহিছে
আৰু তেওঁলোকে যিহেতু কাম বনবোৰ এৰি আহিছে আৰু তেওঁলোকে যিহেতু কাম বন হাতত নাই আমি তেওঁলোকক এটা সম্পৰ্ক স্থাপন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ইতিমধ্যে ৰাজ্যিক স্তৰত এখন সমিতি গঠন কৰিছোঁ তাতে মূল সংযোজক হিচাপে আছে আমাৰ ডক্টৰ অমিয় ভূঞা কিদৰে সংস্থাপনৰ পথ দেখুৱাব বিজেপিয়ে ইয়াৰ বাবে বিজেপিয়ে লৈছে এক সুনিপুণ আঁচনি কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোকক বাট দেখাব লাগিব তেওঁলোকক বিভিন্ন পৰামৰ্শ আমি দিব লাগিব আৰু ইতিমধ্যে ভাৰত চৰকাৰে যিহেতু 25টা বিন্দু আগবঢ়াইছে যে কি চেক্টৰত তেওঁলোকে প্ৰব্ৰজিত শ্ৰমিকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু লগতে একোখনকৈ আমি তেওঁলোকক প্ৰফৰ্মা একোখনকৈ দিম যে তেওঁলোকে নিজৰ নাম ঠিকনাৰ উপৰিও আগতে ক'ত কাম কৰিছিলে কি চেক্টৰত কাম কৰিছিলে যাতে তেওঁলোকক আগন্তুক দিনত যাতে আমি কিবা এটা যাতে সকাহ দিবৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ বিজেপিৰ মন্ত্ৰী বিধায়ক থকা সমষ্টিত মন্ত্ৰী বিধায়ক ঘৰে ঘৰে যাব প্ৰব্ৰজিত শ্ৰমিকৰ ঘৰলৈ য'ত বিজেপিৰ মন্ত্ৰী বিধায়ক নাই সেইসমূহ স্থানত দলীয় কৰ্মীয়ে ল'ব এই দায়িত্ব সংগ্ৰহ কৰিব প্ৰব্ৰজিত শ্ৰমিকজন কি কামত নিয়োজিত হ'ব পৰাৰ আছে দক্ষতা সমষ্টি ভিত্তিকৈ একোখনকৈ সমিতি গঠন কৰিছোঁ য'ত বিধায়কসকল আছে বিধায়কসকলক আমি তাত আহ্বায়ক কৰি দিছোঁগৈ আৰু য'ত বিধায়ক নাই তাত আমি তাৰ সেই সমষ্টিৰ কাৰ্যকৰ্তা ভাল কাৰ্যকৰ্তাক আমি মানে আহ্বায়ক কৰি দিছোঁ আৰু উদ্দেশ্য হৈছে এইটোৱে যে সেইসকলৰ ঘৰত গৈ পেলাই যাতে সম্পৰ্ক স্থাপন কৰি পেলাই আগন্তুক দিনত যাতে তেওঁলোকক যাতে আমি কৰ্মসংস্থাপনৰ যাতে বাট দেখাব পাৰোঁ বিজেপিৰ এই কামে নিশ্চয়কৈ সহায় কৰিব চৰকাৰকো প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিয়াত চৰকাৰৰ বাবে হ'ব সহজসাধ্য কেমেৰা পাৰ্চন হিতেশ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট বিষপান কৰি মৃত্যুক সাৱটিলে বাগজানৰ শুক্লেশ্বৰ নেওগে ডিব্ৰুগড়ৰ এমচিএইচত চিকিৎসা চলি থকাৰ সময়তে মৃত্যু ঘটে শুক্লেশ্বৰৰ বাগজান কাণ্ডত ঘৰ বাৰী হেৰুৱাই মানসিকভাৱে ভাগি পৰিছিল নিহত নেওগ আৰু আনহাতে এই ঘটনাৰ পিছতে অইলৰ স্থানীয় ইপিএছ ঘেৰাও কৰি বাগজানবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ বাগজানত শোকাকুল পৰিৱেশ আত্মহত্যাৰ চেষ্টা চলোৱা শুক্লেশ্বৰ নেওগৰ মৃত্যু ডিব্ৰুগড়ৰ এএমচিএইচত মৃত্যু লোকজনৰ বাগজানৰ আশ্ৰয় শিবিৰত কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল ব্যক্তিজনে সংকটজনক অৱস্থাত ৰূপাই ডিচি বৰাক নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল শুক্লেশ্বৰ নেওগক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছিল ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শুক্লেশ্বৰ নেওগৰ তেলখাদৰ অগ্নিকাণ্ডত জাহ গ'ল নেওগৰ ঘৰবাৰী সা সম্পত্তি হেৰুৱাই মানসিকভাৱে ভাগি পৰে ব্যক্তিজন ঘৰলৈ যাব নোৱাৰোঁ বুলি পিনে এইটো দুখতে ইমান চাউণ্ডটো আছে অইলৰ খাটত ইমান চাউণ্ডটো লৈ মই কেনেকৈ থাকিম কেনেকৈনো জীয়াই থাকিম কেতিয়া ভাল কৰিব বুলি সি আজি দৰৱ খাই দিছে দৰৱ মানে এনেকৈ বন দৰৱ বুলি কৈছে নীলা বন মৰে যে ইফালে আজিও নুমুৱা নাই তেলখাদৰ জুই তেলখাদৰ জুয়ে অন্তৰ দহিছে বাগজানবাসীৰ মানসিক সুস্থিৰতা হেৰুৱাইছে অনেকে সময় যিমানেই বাঢ়িছে সিমানেই মনৰ জুইৰ পৰা বৃদ্ধি পাব ধৰিছে বাগজানবাসীৰ প্ৰায় দুমাহীও নুনুমাবলৈকে সক্ষম হোৱা নাই তেলখাদৰ জুই মহিলাগৰাকীয়ে কৈছিল বোলে মই মানসিকভাৱে ভাবি পৰিছোঁ আমাৰ ঘৰ একেবাৰে অৱস্থা নাই আজি ধৰক 50 দিনৰ ওপৰত হৈ গ'ল কোনো ধৰণৰ মানে কি হ'ল অইলে আমাক কি কয় আমাৰ ক্ষতিপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই লগতে মানে কি হ'ল আমাৰ আজিলৈকে যিটো গেছ জ্বলি আছে এই গেছ কিবা নোমোৱা ক্ষেত্ৰত অইলে ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই গতিকে মই একেবাৰে ভাগি পৰিছোঁ মোৰ ঘৰখন চলোৱাৰ ক্ষেত্ৰত মই বহুত মানে কি হ'ল মানসিকভাৱে মই ভাগি পৰিছোঁ গতিকে কি হ'ল উপায় নাপায় মই দৰৱ খাব লগা হৈছে এই ঘটনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বাগজানত ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ভুক্তভোগীৰ অল ইণ্ডিয়া কৰ্তৃপক্ষক আৰু চৰকাৰক চোকা ভাষাৰে সমালোচনা বাগজানবাসীৰ চৰম সীমা অতিক্ৰম কৰাৰ কাৰণে আজি ৰাজপথত বহিবলৈ বাধ্য হৈছোঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডক আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰি আহিছিলোঁ আমাৰ এছেছমেণ্ট সোনকালে কৰি তেওঁলোকে ক্ষতিপূৰণ নিৰ্ধাৰিত কৰক আৰু চৰম সীমা উকলি গৈছে আমি আৰু ধৈৰ্য ধৰি নাথাকোঁ আজিৰ পৰা সংগ্ৰাম অব্যাহত থাকিব ডিগবৈ পাৰিণা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট এক গুৰুত্বপূৰ্ণ খবৰ বাগজানৰ 11টা পৰিয়ালক অইলৰ ক্ষতিপূৰণ 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ সাহায্য অইলৰ সৰ্বমুঠ 2 কোটি 20 লাখ টকাৰ চেক প্ৰদান অইল কৰ্তৃপক্ষৰ ডিচি আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিয়ালকেইটাক প্ৰদান কৰা হয় চেক
কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত আন পৰিয়ালসমূহকো পৰৱৰ্তী সময়ত দিয়া হ'ব সাহায্য। বাগজানৰ 11টা পৰিয়ালক অইলৰ ক্ষতিপূৰণ 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ সাহায্য অইলৰ সৰ্বমুঠ 2 কোটি 20 লাখ টকাৰ চেক প্ৰদান অইল কৰ্তৃপক্ষৰ উপায়ুক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিয়ালকেইটাক প্ৰদান কৰা হয় চেক কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত আন পৰিয়ালসমূহকো পৰৱৰ্তী সময়ত দিয়া হ'ব সাহায্য। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল ক্ষন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ। ৰাজ্যত কৰোনা সংক্ৰমণৰ নতুন হটস্পট যোৰহাট। গুৱাহাটীৰ সমানে সমানে ফেৰ মাৰি যোৰহাটত কৰোনা সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। যোৰহাট মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত স্বাস্থ্যমন্ত্ৰী বুজ ল'লে চিকিৎসালয়ৰ সকলো ব্যৱস্থা বুলি। চিকিৎসালয়খনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰাজ্যত আগষ্ট মাহলৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা 65,000লৈ বৃদ্ধি পাব। কালি কেন্দ্ৰীয় চৰকাৰে আমাক এখন পত্ৰ দিছে যে আগষ্ট মাহৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা 65,000লৈকে বৃদ্ধি হ'ব। আজিৰ দিনত আমাৰ 21-22 হাজাৰ ৰোগী আছিলে। যদি 65,000 হয় তাৰমানে গোটেই যিখিনি তৎপৰতা সেইখিনি 3 গুণ ওপৰত যাব লাগিব যদি তেওঁলোকৰ তথ্যটো শুদ্ধ হয়। আৰু যদি শুদ্ধ নহয় আমি 2 গুণৰ কাৰণে সাজু আছিলোঁ, কিন্তু দিল্লীয়ে কৈছে যে 3 গুণ হ'ব। গতিকে পৰিৱেশৰ লগত মোকাবিলা মাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম, আৰু সকলো যিহেতু কাম কাজ খুব ভাল কৰি আছে, গতিকে আমি সফল হ'ম বুলি মই ভাবোঁ। ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলক বিশেষ কোভিড চিকিৎসালয় ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত সকলো ভূমিকাই গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কোভিড ৱাৰ্ডৰ ভিতৰত গৈ পজিটিভ যিসকল ৰোগীৰ ট্ৰিটমেণ্ট হৈ আছে তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ। ICUৰ ভিতৰত যি 4গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেওঁলোকৰ লগতো মই কথা বতৰা পাতিলোঁ। এগৰাকী আইতাক বাদ দি বাকী সকলোখিনি সুস্থ হৈ আছে, আৰু যিখিনি আমি ক্ৰিটিকেলি ইল পেচেণ্টৰ কাৰণে ইনজেকশ্যন আদি আমি আনিছিলোঁ সেই গোটেইবোৰ ইয়াত ব্যৱহাৰ হৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে গুৱাহাটীত যেনেধৰণে কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে ঠিক একেই ধৰণে যোৰহাটতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি হৈছে। যোৰহাটৰ সংক্ৰমণৰ হাৰটো গুৱাহাটীৰ লগত সমান, তাৰমানে 10 লাখত গুৱাহাটীত আমি 500 পাই আছোঁ, আৰু ইয়াতে 1 লাখ বা 1.5 লাখ পপুলেশ্যনত দিনত আমি 60-70টা পাই আছোঁ। গতিকে কম বেছি পৰিমাণে যোৰহাট আৰু গুৱাহাটীৰ সংক্ৰমণটো একেধৰণে আগবাঢ়িছে। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোম কোৱাৰেণ্টাইন সন্দৰ্ভতো এক বিশেষ মন্তব্য প্ৰদান কৰে যোৰহাটত। কাৰোবাৰ ঘৰত যদি বৃদ্ধ দেউতাক মাক নাথাকে আৰু আছুতীয়া লেট্ৰিন বাথৰুম থাকে আৰু অক্সিজেন কমিলে ঘৰৰ গাড়ীখন দি হস্পিটেলত আহি যাব পৰা সুবিধা থাকে, তেওঁলোক হোম কোৱাৰেণ্টাইন হ'লেও আমাৰ কোনো আপত্তি কৰিবলগীয়া একো নাই। কিন্তু ৰাতি বিয়লি আমাক এম্বুলেন্সত ফোন কৰিব, আমিতো এই পেচেণ্ট লৈ ব্যস্ত থাকিম, এম্বুলেন্স পঠাব নোৱাৰিম, তেতিয়া আকৌ টিভি মিডিয়াত যাব। গতিকে সেইটো দায়িত্ব নিজে ল'ব লাগিব। দেউতাক মাক লগত থাকিলে আমি এলাউ কৰা নাই হোম কোৱাৰেণ্টাইন, কাৰণ বৃদ্ধ ব্যক্তিসকলৰ গালৈকে যদি এইটো সংক্ৰমিত হয় বচাব খুব কষ্ট। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৌদিশে কৰোনা ভাইৰাছৰ আতংক। বাৰিষাৰ বতৰত এই লকডাউনৰ সময়ত অসমৰ কেইবাজনো খেলুৱৈ বৰ্তমান ব্যস্ত হৈ আছে খেতি পথাৰত। লাভলীনা বৰগোহাঁই, মনীষা প্ৰধান, BA কাৰ্গিলকে ধৰি অসমৰ ৰোল বল দলৰ এতিয়া সদস্যসকল ব্যস্ত হৈ আছে বোকাময় খেতি পথাৰত। কোভিড-19ৰ গণসংক্ৰমণ। গুৱাহাটীকে লৈ বিভিন্ন স্থানত অব্যাহত আছে কোভিডৰ বিৰুদ্ধে যুঁজ। কৰোনাক প্ৰতিহত কৰাৰ বাবে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে লকডাউন। এই লকডাউনৰ মাজতে বোকাত নামি ভূঁই ৰোৱাত ব্যস্ত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁই। গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলীনাই ঘৰতে পুৱা গধূলি অনুশীলন চলোৱাৰ উপৰিও আজৰি সময়ত ব্যস্ত আছে খেতিপথাৰত। আনফালে এইখন ছবিলৈ লক্ষ্য কৰক। টিম অসমৰ ৰোল বল খেলুৱৈসকল সম্প্ৰতি ব্যস্ত মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল চপাইডমৰ খেতিপথাৰত।
আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনীষা প্ৰধানে ৰুইছে ভূঁই। পুৰুষ খেলুৱৈ বিগ কাৰ্গিল, সুমন ডেকা, মানৱ গগৈ সতে হাতত কোদাল লৈ বোকাৰ মাজত আলি দিয়াত ব্যস্ত। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ মনীষাই খেতিপথাৰত ব্যস্ত হৈ আনন্দিত হৈ পৰে। লকডাউনটো কৰিবৰ কাৰণে একো বিশেষ একো নাই, ঘৰত বৰ হৈ থকাৰ নিচিনা হৈছে। তো সেইকাৰণে ইয়াতে ছাৰেও খেতিৰ কাম কৰি আছে, তো ইয়াতে আহিলোঁ অলপমান। ভাল লাগিছে, প্ৰথমবাৰ কৰি আছোঁ এনেকুৱা। ইণ্ডিয়া টিমত মই ইয়াতে কৰ্ণাটকত খেলিব গৈছিলোঁ, তাতে আছিল 4th এছিয়ান চেম্পিয়নশ্বিপ। নেশ্যনেলৰ কাৰণে গৈছোঁ বহুতো ঠাইতে। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বি এ কাৰ্গিল আৰু ৰাষ্ট্ৰীয় খেলুৱৈ সুমন ডেকা, মানৱ গগৈ জঁপিয়াই পৰিছে খেতিপথাৰত। স্পৰ্টছমেন হিচাপে আমাৰ অনুশীলন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ষ্টেডিয়ামসমূহ কোৱাৰেণ্টাইন হিচাপত ব্যৱহাৰ কৰিছে। আমাৰ ছাৰ ভূমিন্দ্ৰ বৰ্মন ছাৰে যিহেতু খেতিত হেৰি কৰিছে, আজৰি সময় পালে আমিও আহি ছাৰৰ লগত সহায় সহযোগ কৰি দিছোঁ। ভাল লাগিছে, অসমীয়া যুৱক হিচাপে এইখিনি কৰিবলৈ চান্স পাইছোঁ। আগতে তেনেকুৱা হোৱা নাছিলে, প্ৰথমবাৰ। আৰু য'ত মই টিচিং কৰোঁ তাতে এনেই পথাৰত যাওঁ, মাছ মাৰোঁ, বাছ সেইখিনি আৰু ছাৰৰ আজি সুবিধা পালোঁ, তো ভাল লাগিছে। অসমৰ ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ট্ৰেক্টৰ চলাই চহাইছে খেতিপথাৰৰ মাটি। 9 বিঘা 10 বিঘামান মাটি হ'ব, ধানৰ খেতি কৰিব লৈছোঁ। তো এতিয়া মানে ধান ট্ৰেক্টৰ দি মাটি চহোৱা হৈ গ'ল, এতিয়া ৰোৱনী ৰুই আছে। প্লেয়াৰ আমাৰ যিখিনি প্লেয়াৰ আছে তেওঁলোকেও আহি আছে, মানে সময় যেতিয়া যাৰ যেনেকৈ সময় হয় তেওঁলোকে আহি ইয়াত খেতিত লাগি গৈছে। ইণ্ডিয়া টিমৰ প্লেয়াৰ কোন কোন আছে? ইয়াত মনীষা আহে, কাৰ্গিলো আহে। ইণ্ডিয়া টিমৰ মানে মনীষা ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে, তাই কাৰ্গিল, বি এ কাৰ্গিল আহি সময় যেতিয়া পায় তেতিয়া আহি লাগি থৈ গুচি যায় আৰু। সম্পূৰ্ণৰূপে বন্ধ থকা লকডাউনৰ এই সময়ছোৱাতে খেতিৰ কামত লাগি থকাৰ মাজতে চপাইডঙত শিশু খেলুৱৈসকলে ৰোল বলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে ভূমিধৰ বৰ্মনে। কৰোনা ভাইৰাছৰ সময়ত খেলপথাৰ বন্ধ থকাৰ বাবে খেলুৱৈসকলে খেতিৰ কামত লগাত সকলোৱে প্ৰশংসা কৰে অসমৰ ৰোল বলৰ প্লেয়াৰসকলক। কেমেৰা পাৰ্চন হিতেৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ সময়ত তীব্ৰ খাদ্য সংকটত পৰিছে মঠ মন্দিৰৰ যুৱকল। সংকটৰ সময়ত বিগত 3 মাহতকৈ অধিক কাল নিৰবিচ্ছিন্নভাৱে বশিষ্ঠাশ্ৰম দেৱালয়ৰ যুৱকলক খাদ্যৰ যোগান ধৰি আহিছে ৰাণা প্ৰতাপ তালুকদাৰ নামৰ এজন সুহৃদয়বান লোকে। লোকজনে অহাৰ লগে লগে আগুৰি ধৰে কপিকুল তথা যুৱকুলে। বনৰ প্ৰাণীয়েও বহ মানে এইজন ব্যক্তি। মানুহজনৰ নাম ৰাণা প্ৰতাপ তালুকদাৰ। ৰাণা প্ৰতাপ তালুকদাৰে আহ আহ বুলি ক'লে দৌৰি আহে অসংখ্য জীৱকুল। জীৱ-জন্তুৱে ঘেৰি ধৰে ব্যক্তিজনক। মহানগৰী বশিষ্ঠাশ্ৰম দেৱালয়ত ৰাণা প্ৰতাপ তালুকদাৰে এনেকৈ খাদ্য যোগান ধৰি আহিছে বিগত 3 মাহ ধৰি। মই 29 মাৰ্চৰ পৰাই এনেকৈ মানে মই দেখিলোঁ মানে মঠ মন্দিৰবিলাক যিহেতু বন্ধ আছে, পক্ষীকুল মানে খাদ্যৰ অভাৱত পৰিছে। নহ'ল লগতে পক্ষীকুলকো মই মানে যিমানখিনি পাৰোঁ মই নিজৰ ফালৰ পৰা মই কৰি গৈ আছোঁ আৰু অনাগত দিনবিলাকতো কৰি যাম। আৰু মই এতিয়া মাস্ক লগা নাই, যিহেতু মই অকলে থাকোঁ সেইটো সময়ত মাস্ক লগা নাই, আৰু মাস্ক লগা মই মানুহৰ মাজত থাকিলে মাস্ক লগা, আৰু সকলোৱে মাস্ক পৰিধান কৰক, পাৰিলে গ্লভছো পৰিধান কৰক, ছ'চিয়েল ডিষ্টেন্স মানি চলক, সেইখিনি ধন্যবাদ। লকডাউনত ভীষণ খাদ্য সংকটত পৰিছে মঠ মন্দিৰৰ কপিকুলৰ লগতে বিভিন্ন জীৱকুল। বশিষ্ঠাশ্ৰম দেৱালয়ৰ কপিকুলৰ পাৰ, চৰাই, কুকুৰ, ছাগলীকে আদি কৰি বিভিন্ন বন্য জীৱ-জন্তুৱে যাতে ভোকত নমৰে তাৰ বাবে পুৱা গধূলি এইদৰে খাদ্যৰ যোগান ধৰে ৰাণা প্ৰতাপ তালুকদাৰে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বানত আৰু কিমান সাঁতুৰিব? বানত কক বকাই ভাগৰি পৰা 2 দিন ধৰি আশ্ৰয় লৈছে পথৰ দাঁতিত। দেহত নাই পথ অতিক্ৰম কৰাৰো শক্তি, কিন্তু কোনে বাৰে বাৰে চেষ্টা কৰি উঠিব পৰা নাই ৰাজপথত। ভাগৰুৱা হৈ পৰিছে সি, পথৰ দাঁতিতে 2 দিন ধৰি আশ্ৰয় লৈ আছে। গোটাব পৰা নাই ৰাজপথটো পাৰ হোৱাৰ শক্তি। বাৰে বাৰে চেষ্টা কৰিছে, কিন্তু উঠিব পৰা নাই ৰাজপথলৈ। পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো। শুকুৰবাৰে কোনোমতে উঠিছিল ৰাজপথলৈ, তাৰ পিছত যেন শক্তিয়ে নুকুলালে। পথৰ দাঁতিতে 2 ঘণ্টা ধৰি পৰি ৰ'ল। 2 ঘণ্টা ধৰি বন্ধ হ'ল ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল। কিন্তু গড়টোৱে পথটো পাৰ হোৱাৰ শক্তি গোটাব নোৱাৰিলে।
আকৌ নামি পৰিল পথৰ কাষৰ খাৱৈলৈ। কাজিৰঙাৰ বান্দৰডুবি বন শিবিৰৰ ঘটনা এয়া। যথেষ্ট ভাগৰুৱা এই প্ৰাপ্তবয়স্ক গড়টো, যাৰ পৰিপ্ৰেক্ষিতত কিছু কিন্তু এতিয়া সুস্থ হৈ উঠিছে। বন বিভাগৰ চিকিৎসকো ইয়াত আছে উপস্থিত। যদিহে কিবা কিন্তু এটা ভাল খবৰ যে গড়টোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা হোৱা নাই। এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ বানে সংহাৰ চলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ দুৰ্দশা এয়া। কাজিৰঙাৰ বানৰ বাবেই কাৰ্বি পাহাৰত আশ্ৰয় লৈছিল এই প্ৰাপ্তবয়স্ক গড়টোৱে। পানী কমাত পুনৰ ঘূৰি আহিছিল কাৰ্বি পাহাৰৰ পৰা, কিন্তু তেতিয়ালৈ সি দুৰ্বল, ভাগৰুৱা। শুকুৰবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিতে আছে গড়টো। ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ'লেই কাজিৰঙা, কিন্তু সিমানকণ যাত্ৰাৰো শক্তি নাই যেন তাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিপদজনকভাৱে থকা গড়টোৰ সুৰক্ষাৰ বাবে শুকুৰবাৰৰ পুৱাৰে পৰা পহৰা দি আছে বনকৰ্মী আৰক্ষীৰ দলে। ওৰে নিশা পহৰা দিছে, যোগান ধৰিছে খাদ্যৰ। শুকুৰবাৰে এডালো ঘাঁহ নুচুলে গড়টোৱে, কিন্তু শনিবাৰে পুৱাৰে পৰা খাদ্য গ্ৰহণ কৰিছে সি। শুকুৰবাৰৰ দৰে শনিবাৰেও কেইবা ঘণ্টাৰ বাবে যান বাহনৰ যাতায়াত বন্ধ কৰি আৰক্ষী বনৰক্ষীয়ে সুবিধা দিছিল গড়টোক ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাত। কিন্তু পৰ্যাপ্ত শক্তি সঞ্চয় কৰিব পৰা নাই এতিয়াও, পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো। আজি প্ৰায় 2 ঘণ্টামান ৰাতিপুৱা ট্ৰেফিক অলমষ্ট হল্ট হৈ গ'ল ইয়াতে। গড়টো মানে ৰাস্তাতে শুই গৈছিলে। তাৰপিছত এতিয়া গড়টো মানে নিজে নামি পেলাই তলত আহিলে, ৱাৰ্লিং কৰিছে। বিশেষকৈ অলপ দুৰ্বল হৈ আছে। আঘাত তেনেকৈ শাৰীৰিক আঘাত হোৱা নাই। নেক্সট প্লান যদি সি ইয়াৰ পৰা নাযায় বা যোৱাৰ হেৰি নাথাকে, তেতিয়াহ'লে আমি ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কাৰণে বেলেগ ব্যৱস্থাৰ চিন্তা কৰি আছোঁ। কাঞ্চনজুৰি বন শিবিৰৰ সমীপতো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখা গ'ল কাৰ্বি পাহাৰৰ পৰা ঘূৰি অহা এটা গঁড়। কাজিৰঙাৰ 85% অঞ্চল এতিয়াও পানীৰ তলত। বন্যপ্ৰাণীৰ বিচৰণৰ বাবে নাই উপযুক্ত ঠাই, যাৰ বাবে বানৰ সময়ত উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহে কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বা জনাঞ্চলত আশ্ৰয় লৈছে। ক'ৰবাত যদি সৰীসৃপে গছৰ ওপৰত আশ্ৰয় লৈছে, আন ক'ৰবাত বন্যজন্তু উদ্যানৰ পৰা ওলাই আহি আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত। তাৰ মাজতে মৃত্যু হৈছে কেইবাটাও বন্যজন্তুৰ। এই ভয়াৱহ বানত 96টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে আৰু ইয়াৰে 14টা বন্যপ্ৰাণী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হৈছে আৰু অন্যান্য কাৰণত 16টা বন্যপ্ৰাণী মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু চিকিৎসাধীন অৱস্থাত প্ৰায় 15টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে। বানত দিক বিদিক হেৰুৱাই দুই এটা গড়ে জনাঞ্চলত সৃষ্টি কৰিছে আতংকৰ। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰেম আৰু সংঘাতৰ কাহিনী। এগৰাকী যুৱক আৰু দুগৰাকী যুৱতী প্ৰেমত উজটি খাই এগৰাকী আগবাঢ়িছে ব্ৰহ্মপুত্ৰৰ বুকুলৈ। ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰেম আৰু সংঘাতৰ কাহিনী থৰ হৈ উপভোগ কৰিলে বহুজনে। ৰাজপথত লিলিমাই, সহজ কথাত প্ৰচলিত ভাষাত এক মালি দুই ফুল। ঘটনাৰ আৰম্ভণিতেই যুৱকজনে পানীৰ পৰা তুলি আনিছে এগৰাকী যুৱতীক। দূৰৰ পৰা চাই ৰৈছে এইগৰাকী যুৱতীৰে লিভ ইন ৰিলেশ্যনত আছিল হেনো এই যুৱকজন। পিছে সম্পৰ্কত থকা যুৱতীগৰাকীয়ে বহু পিছতহে গম পালে যুৱকজনৰ হৃদয় বহু বিশাল। সেই বিশাল হৃদয়ত আছে আন যুৱতীৰ স্থান। সেইবাবেই ব্ৰহ্মপুত্ৰত জঁপিয়াই দিবলৈ গৈছিল এইগৰাকী যুৱতী। কথাটো গম পোৱাৰ পিছতেই যুৱকজনে পিছে পিছে গৈ উদ্ধাৰ কৰিলে যুৱতীগৰাকী। পিছে ইফালে কি হ'ব? যি হ'বলগীয়া আছিল সেয়াই হ'ল। টনাজোৰা, চুলিয়া চুলি আৰু বেচেৰা যুৱকজনৰ দিশনৈও এৰিব নোৱাৰো, জাজিনৈও এৰিব নোৱাৰো।
এতিয়া পৰিচয় পৰ্বলৈ যুৱকজনৰ নাম ৱাছিম আলী, ঘৰ ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত। লুইটত জঁপিয়াবলৈ যোৱা যুৱতীগৰাকীৰে আছিল দীৰ্ঘদিনৰ প্ৰেম। পিছে ৱাছিম নামি পৰিছিল ড্ৰাগছৰ ব্যৱসায়ত। এই ড্ৰাগছৰ যোগান ধৰিছিল কাহিনীত টুইষ্ট হৈ নমা অৰুণাচলৰ নামচাইৰ এইগৰাকী যুৱতীৰ সৈতে। দুয়োৰে মাজত ড্ৰাগছেই নহয়, ইয়াৰো আদান প্ৰদান হৈ আৰু বহু গোপন দিয়া নিয়াৰ খেল ঘটিছিল। এই কাহিনীৰ পৰিণতি বাকীখিনি আপোনাৰ চকুৰ সন্মুখত। কথা আমাৰ দুটা ক্লিয়াৰ কৰি দিয়া না। তই হিৰো বনাই দিলি মোক। কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা তমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত থাকিব। দিনটোৰ শিৰোনামত পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। বিশ্ববাসীক জুৰুলা কৰি তুলিছে মহামাৰী কৰোনা ভাইৰাছে। মাৰাত্মক কৰোনাই বিশ্বজুৰি প্ৰাণ ল'লে প্ৰায় 6 লাখ লোকৰ। আৰু ইপিনে বিগত 100 ঘণ্টাত অভিলেখ গঢ়ি বিশ্বজুৰি কৰোনাত আক্ৰান্ত হৈছে প্ৰায় 10 লাখৰো অধিক লোক। COVID-19 বিশ্বক কঁপাই যোৱা বিশ্ব মহামাৰী COVID-19। যোৱা 7 মাহে বিশ্বজুৰি COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 লাখৰ নিচেই কাষ চাপিছে। 7 মাহৰ পিছতো কোভিড সংক্ৰমণৰ হাৰ কিন্তু হ্ৰাস পোৱা নাই, বৰঞ্চ বৃদ্ধিহে পাইছে। বিগত 100 ঘণ্টাত অভিলেখ গঢ়ি বিশ্বজুৰি নতুনকৈ কোভিড আক্ৰান্ত হৈছে 10 লাখৰো অধিক লোক। বৰ্তমান বিশ্বজুৰি কোভিড সংক্ৰমিত হোৱা মুঠ লোকৰ সংখ্যা 1,41 লাখৰো অধিক। কোভিড সংক্ৰমণৰ সংখ্যাৰে ভাৰত বৰ্তমান বিশ্বৰ 3য় স্থানত, কিন্তু সংক্ৰমণ বৃদ্ধিৰ হাৰেৰে 2য় স্থানত থকা ব্ৰাজিলক অতিক্ৰম কৰিছে ভাৰতে। এই ধাৰা অব্যাহত থাকিলে আমেৰিকাৰ পিছতে স্থান হ'ব ভাৰতৰ। আনহাতে ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড সংক্ৰমিত লোকৰ সংখ্যা। শুকুৰবাৰে 24 ঘণ্টাৰ ভিতৰত দেশত বৃদ্ধি পাইছে অভিলেখ সংখ্যক 34,884 কোভিড সংক্ৰমিত। 24 ঘণ্টাত 671 গৰাকীৰ মৃত্যুৰে মুঠ নিহতৰ সংখ্যা হ'লগৈ 26,291। আনহাতে দেশৰ কোভিড সংক্ৰমণৰ নতুন অভিকেন্দ্ৰ হৈ পৰিছে বেংগালুৰু, হায়দৰাবাদ, পুনে। মুম্বাই, দিল্লী, চেন্নাইত কোভিড সংক্ৰমণৰ হাৰ ক্ৰমে হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত কোভিড সংক্ৰমণ ঘটিছে বেংগালুৰু, হায়দৰাবাদ, পুনেত। বেংগালুৰুত যোৱা 4 সপ্তাহত গড়ে প্ৰতিদিনে কোভিড সংক্ৰমণ বৃদ্ধি পাইছে 12.9%। কোভিড আক্ৰান্ত হৈ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে আহমেদাবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে শিৱসাগৰত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ। প্ৰয়াত অশ্বিনী চেতিয়াৰ পৰিয়ালৰ 13 জন লোক আক্ৰান্ত হৈছে মাৰাত্মক COVID-19ত। আৰু ইপিনে প্ৰশাসনে আক্ৰান্ত লোকৰ ঘৰ চেনিটাইজ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰয়াত অশ্বিনী চেতিয়াৰ পৰিয়ালে। শিৱসাগৰত কৰোনাৰ গণসংক্ৰমণ। পুনৰ 17 জনৰ দেহলৈ সংক্ৰমণ ঘটিছে COVID-19। এই 17 জনৰ ভিতৰত 13 জনেই সদ্য প্ৰয়াত সংগ্ৰামী নেতা অশ্বিনী চেতিয়াৰ পৰিয়ালৰ। 10 জুলাই শিৱসাগৰৰ সংগ্ৰামী নেতা অশ্বিনী চেতিয়াৰ শেষকৃত্য অনুষ্ঠান। ভাগ লৈছিল শিৱসাগৰৰ বহু লোকে। আৰু তাৰ পিছতে পোহৰলৈ আহিছিল অশ্বিনী চেতিয়াৰ 2 ভাতৃ কোভিড পজিটিভ হোৱাৰ তথ্য। আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে অশ্বিনী চেতিয়াৰ পৰিয়ালৰ 13 জনৰ দেহলৈ কোভিড সংক্ৰমিত হোৱাৰ তথ্য।
সদ্যপ্ৰয়াত অশ্বিনী চেতিয়াৰ পত্নী, ভাতৃ, বৌয়েক, ভতিজাসহ 2 বছৰ 8 মহীয়া এটি কণমানিও আছে কৰোণা আক্ৰান্তসকলৰ মাজত। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি আৰু 13জন লোক, আটাইকেইজন লোক, এই 13জন লোক অশ্বিনী চেতিয়াৰ পৰিয়ালৰ তথা আত্মীয়। আমাৰ হাতত পৰা তথ্য অনুসৰি অশ্বিনী চেতিয়াৰ পত্নী, তেওঁৰ জ্যেষ্ঠ ভাতৃৰ পত্নী, তেওঁৰ ভতিজাক, কেইবাগৰাকীও ভাই বোৱাৰী, কেইবাগৰাকীও বৌয়েক, মুঠ 13জন। এজন ঘৰুৱা কাম কৰা মানুহৰ সৈতে মুঠ 13গৰাকী লোকে COVID-19ত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আটাইকে। আনহাতে পৰিয়ালৰ 13জনৰ দেহলৈ কোভিড সংক্ৰমণ ঘটা ঘটনাক লৈ ফেচবুক যোগে ক্ষোভ উজাৰিছে অশ্বিনী চেতিয়াৰ ভগ্নীয়ে। অভিযোগ আনিছে 2 ভাতৃ কোভিড পজিটিভ হোৱাৰ পিছতো ঘৰখন চেনিটাইজ নকৰিলে প্ৰশাসনে। তই নোহোৱা হৈ যোৱা আজি 10 দিনেই হৈ গ'ল। দূৰণিবতীয়া ভকত এজনে যোগাৰ কৰি দিয়া শান্তিয়নী বৰদেউতাই প্ৰদান কৰিলে ঘৰৰ সকলোকে। আৰু আজিয়েই পৰিয়ালৰ 13জন কোভিড পজিটিভ ৰিজাল্ট আহিল। আহি পাইছোহি কোৱাৰেণ্টাইন চেণ্টাৰ। স্বাস্থ্য বিভাগলৈ অনুৰোধ, প্ৰথম পৰ্যায়তে 2জন ককাইদেউৰ কোভিড পজিটিভ অহাৰ পাছতো স্থানীয় গাঁওবুঢ়া, পঞ্চায়ত বা স্বাস্থ্য বিভাগৰ কোনো কৰ্মচাৰী গৈ ঘৰখন চেনিটাইজ কৰাৰ ব্যৱস্থা নকৰিলে তেতিয়াৰ পৰা বৰ্তমানলৈকে, যিটো আমি নিজে কৰিব লগা হ'ল। আজি পুনৰ 8জন কোভিড পজিটিভ। কৰোনাৰ বিৰুদ্ধে যুঁজখনত চৰকাৰক সহযোগিতা কৰাৰ সলনি আক্ৰান্ত আৰু স্বাব টেষ্ট কৰাসকলক যদি মানসিক অত্যাচাৰ কৰা হয়, তেনেহ'লে গোটেই প্ৰক্ৰিয়াটোতে যে বেমেজালি সৃষ্টি হ'ব সেয়া স্পষ্ট। আমি যি ভুগি আছো কেৱল আমি জানো। এফালে আপোন ভাতৃক হেৰুৱাৰ বেদনা, আনফালে পৰিয়ালত কোভিড পজিটিভ। প্ৰতিগৰাকী বৌয়ে নিজৰ কণ কণ সন্তানসকলক ঘৰত এৰি আহিছে, লগতে বৃদ্ধ পিতৃ-মাতৃ। প্ৰশাসনলৈ বিনম্ৰ অনুৰোধ, ঘৰত থকা বাকীসকলৰ সুৰক্ষাৰ বাবে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। ভুৱা অপপ্ৰচাৰ কিছুমান কৰি সাধাৰণ জনতাক ভীতিগ্ৰস্ত যেন কোনো নকৰে। চৰকাৰক সহযোগিতা কৰক সকলোৱে এই দুঃসময়ত। আশীৰ্বাদ কৰিব আমি সকলোৱে যাতে সোনকালেই ঘৰলৈ উভতি যাব পাৰোঁ। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাত এগৰাকী মহিলাই বিয় পালে ত্ৰাস। মহিলাগৰাকী হৈ উঠিল আৰক্ষীৰ মূৰৰ কামৰণি। মহিলাগৰাকীক ধৰিবলৈ দৌৰি দৌৰি খেদাখেদিত নামিল আৰক্ষীৰ দল। পিছে ধৰো ধৰো হওঁতেই আৰক্ষীৰ গালৈ থুৱাই পলাল মহিলাগৰাকী। তাৰ পাছত কি হ'ল চাওক এই ৰিপৰ্ট। বাক্সাত কোভিড আক্ৰান্ত মহিলা আৰু আৰক্ষীৰ দৌৰা-দৌৰি ধৰা-ধৰি খেল। কোভিড আক্ৰান্ত মহিলাক ধৰিবলৈ আৰক্ষীৰ খেদাখেদি। আৰক্ষীৰ গালৈ থুৱাই পলাল মহিলা। বাক্সাৰ তামোলপুৰৰ ঘগ্ৰা চকত পলায়ন কৰা মহিলাক লৈ ধোৱা ধোৱা। তামোলপুৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা শুকুৰবাৰে আবেলি পলাই আহিছিল এইগৰাকী মহিলা। লগে লগে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ মাজত লাগে ধোৱা ধোৱা। মহিলাগৰাকীক ধৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ মুখলৈ থুৱাই দৌৰিবলৈ ধৰে মহিলাগৰাকীয়ে। অৱশ্যে কিছুদূৰ আগবাঢ়ি তামোলপুৰ ঘগ্ৰা চকত মহিলাগৰাকীক ৰখাবলৈ সক্ষম হয় আৰক্ষীৰ দলে। স্ক্ৰিনিং চেণ্টাৰত নমাই পিনে এজন এজনকৈ আমি স্ক্ৰিনিং কৰি আছোঁ, নাম এড্ৰেছবিলাক লিখি আছোঁ। তেতিয়া অকস্মাত দৌৰি নেকি আৰু দৌৰাৰ পিছত লগে লগে আমাৰ পুলিচৰ মানুহ আছিল বা আমাৰ হেল্থৰো মানুহ আছিল, লগে লগে পিছে পিছে দৌৰি যোৱা গ'ল। মানে সেই সময়ত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল, কিয় তাই চু মাৰিব ধৰিলে পুলিচ প্ৰশাসনকো বা গোটেইখিনিকো। আৰক্ষীয়ে মহিলাগৰাকীক গাড়ীত উঠিবলৈ দিয়াৰ পিছতো গাড়ীত নুঠে মহিলাগৰাকী। পিছত স্বাস্থ্যকৰ্মীৰ সহযোগত তামোলপুৰৰ ঘগ্ৰা চকৰ পৰা আৰক্ষীয়ে কৌশলেৰে মহিলাগৰাকীক গাড়ীত উঠাই পুনৰ কোভিড কেন্দ্ৰটোলৈ লৈ যায়। সম্প্ৰতি মহিলাগৰাকীক তামোলপুৰ ছোৱালী হাইস্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত নিৰাপত্তাৰক্ষীৰ নজৰত ৰখা হৈছে। পুলিচে তেনেকুৱাকৈ নহওক, আমি আমাৰ গাৰ্লছৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ আহিছোঁ মহিলাগৰাকীক। মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত অব্যাহত আছে মহামাৰী কৰোনাৰ গণ সংক্ৰমণ।
উজনি নামনিত হুৰাহুৰে বাঢ়িবলৈ ধৰিছে কোভিড ৰোগীৰ সংখ্যা ঢেকিয়াজুলিত এখন বিয়াৰ পৰা সংক্ৰমিত হৈছে একেটা পৰিয়ালৰে 11 জনকৈ লোক ৰাজ্যত অব্যাহত কৰোনাৰ গণসংক্ৰমণ ঢেকিয়াজুলিত এখন বিয়াৰ পৰা সংক্ৰমিত হ'ল একেটা পৰিয়ালৰ 11 জন লোক ঢেকিয়াজুলিৰ 4 নম্বৰ ৱাৰ্ডৰ এখন বিয়াথলীত যোৱা 2 জুলাইত সম্পন্ন হৈছিল এখন বিবাহ বিয়াৰ দুদিন পিছতেই কোভিড-19 আক্ৰান্ত হ'ল দৰাৰ পিতৃ ইয়াৰ পিছতেই স্বাস্থ্য বিভাগে পৰিয়ালৰ সদস্যসকলকে ধৰি ৰান্ধনী সাফাই কৰ্মীক তৎকালীনভাৱে স্ব পৰীক্ষা কৰোৱাত 11 জনকৈ লোক পজিটিভ চিনাক্ত হয় বিয়াথলীলৈ অহা অভ্যাগতসকলৰ দেহতো কোভিড পজিটিভ ওলোৱাৰ সম্ভাৱনা দেখা দিয়াত ঢেকিয়াজুলিত কৰোনাৰ গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈ পৰিছে যোৱাকালি আমি টেষ্ট কৰালোঁ 52জন মানুহৰ ভিতৰত সিহঁতৰ পৰিয়ালৰ ভিতৰতে 10জন মানুহ ওলাইছে আৰু বাকী যিবিলাক আছে আমি এটা সদ্যহতে আমি লিষ্ট এটা আশাকৰ্মী আৰু স্বাস্থ্যকৰ্মীৰ লগত বহি আমি এটা লিষ্ট বনাইছোঁ ইতিমধ্যে এই 2 দিনত আমি আৰু এটা টেষ্ট কৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু ইতিমধ্যে আমি এইটো 4 নম্বৰ ৱাৰ্ডটো টোটাল চেনিটাইজাৰৰ ব্যৱস্থা কৰাই আছোঁ ইতিমধ্যে চেনিটাইজাৰ হ'ব বঙাইগাঁৱতো বিয়পিছে গণসংক্ৰমণৰ আশংকা জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিলে নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ কাৰখানাটোত কৰ্মৰত এগৰাকী ৰেল কৰ্মচাৰী কোভিড-19 আক্ৰান্ত হোৱাৰ পিছত জিলা প্ৰশাসনে 10 দিনৰ বাবে বন্ধৰ নিৰ্দেশ দিছে ৰেলৱে ৱৰ্কশ্বপটো ইফালে কোভিড-19 আক্ৰান্ত আৰপিএফৰ লোক এজনৰ সংস্পৰ্শলৈ অহাৰ ফলত লাইফ ফাৰ্মা নামৰ এখন ঔষধৰ দোকান বন্ধ কৰি দিছে প্ৰশাসনে ভয়াৱহ যাতে গণসংক্ৰমণ নহয় ৰেলৱে বিষয়া কৰ্মচাৰীসকলৰ সেইকাৰণে প্ৰশাসনে তাৎক্ষণিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দুমদুমাৰ আশাকৰ্মীৰ মাজত বিয়পিছে কৰোনাৰ আতংক এগৰাকী আশাকৰ্মীৰ দেহত কৰোনা পজিটিভ হোৱাৰ পিছতেই শংকিত হৈ পৰিছে দুমদুমাৰ 4 শতাধিক আশাকৰ্মী এতিয়া আমি কেনেকৈ কাম কৰিম আমি এতিয়া কেনেকৈ কাম কৰিম আমাক একো নাই দিয়া না চেনিটাইজাৰ দিছে না গ্লাভছ দিছে না আমাক কিবা সুবিধা দিছে আজি যদি মোৰ হৈছে বাই চান্স মোৰ ঘৰৰ মানুহখিনি হৈছে আজি মই ফিল্ডত যাম মই ফিল্ডত কেনেকৈ যাম মোৰ গ্লাভছ নাই হেৰি নাই ফিল্ডত গ'লে ফিল্ডৰ মানুহখিনিৰো হ'ব শুকুৰবাৰে মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ 3 গৰাকী কৰ্মচাৰীৰ দেশত ধৰা পৰে কৰোনাৰ অৱস্থিতি ইয়াৰ পিছতে শনিবাৰে মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে জিলা স্বাস্থ্য বিভাগে তিনিচুকীয়াত ধাৰাসাৰভাৱে বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ শুকুৰবাৰে তিনিচুকীয়াৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ আলতাফ আহমেদ কৰোনাত আক্ৰান্ত হোৱাৰ ফলত সমগ্ৰ তিনিচুকীয়াত আতংক বিৰাজ কৰিছে ডক্টৰ আলতাফ আহমেদ কৰোনা আক্ৰান্ত হোৱাৰ লগে লগে তিনিচুকীয়াৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোনৰূপে ঘোষণা কৰিছে এইফালে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে অসমৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু তিনিচুকীয়াৰ উপায়ুক্তৰ লগত এখন বৈঠকত মিলিত হোৱাৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰিছে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শেষ অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি কৰোনা ৰোগীৰ আশু আৰোগ্য কামনাৰ্থে মহাবিষ্ণু যজ্ঞ সম্পূৰ্ণ নীতি নিয়মেৰে আয়োজন কৰা মহাবিষ্ণু যজ্ঞৰ বেদিত ঘৃতাহুতি আৰু বৈদিক মন্ত্ৰোচ্চাৰণ কিন্তু কোনে ক'ত অনুষ্ঠিত কৰিলে এই যজ্ঞ কৰোনা আক্ৰান্তসকল সুস্থ হওক কৰোনা আক্ৰান্তৰ সুস্থ কামনাৰে যজ্ঞৰ বেদিত ঘৃতাহুতি বৈদিক মন্ত্ৰোচ্চাৰণ কৰোনা আক্ৰান্তৰ মংগল কামনাৰে মংগলদৈৰ শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰত আয়োজন কৰা হয় মহাবিষ্ণু যজ্ঞ সম্পূৰ্ণ নীতি নিয়মেৰে আয়োজন কৰা মহাবিষ্ণু যজ্ঞৰ উপলক্ষ বিশ্বৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ লাভ কৰক ক্ৰমত মংগলদৈ চহৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ মংগলদৈ চহৰকে ধৰি সমগ্ৰ বিশ্বৰ পৰা কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নাইকিয়া হোৱা আৰু মানৱ কল্যাণৰ বাবে চপাইত নৱগ্ৰহ মন্দিৰত মহাবিষ্ণু যজ্ঞানুষ্ঠান সম্পন্ন কৰে অঞ্চলটোৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়া আমি এই সকলোৰে মংগলৰ কাৰণে আৰু গোটেই বিশ্ববাসীৰ মংগলৰ কাৰণে
এই কৰোণা মহামাৰীৰ পৰা যাতে সকলোৱে পৰিত্ৰাণ পাব পাৰে, বিশ্ব যাতে শান্তিত থাকিব পাৰে, মানুহৰ মানসিক অশান্তিবোৰ যাতে দূৰ হয়, তাৰ কাৰণে আজি মহাবিষ্ণু যজ্ঞ আমি ইয়াতে কৰিছোঁ আমাৰ নৱগ্ৰহ মন্দিৰত। আমাৰ খুব কম সংখ্যক ভক্তৰে সকলো নিয়ম নীতি পালন কৰি সকলোৰে মনৰ পৰা যাতে অশান্তি আঁতৰি যায় তাৰে কামনাৰে এই যজ্ঞৰ আয়োজন কৰে। অতি কম সংখ্যক লোকৰ উপস্থিতিৰে মহাবিষ্ণু যজ্ঞ পাতি প্ৰাৰ্থনা জনালে শীঘ্ৰেই বিশ্ব মহামাৰীৰ পৰা পৰিত্ৰাণ লাভ কৰক বিশ্বই। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত তীব্ৰ উত্তেজনা। কোভিড পজিটিভ হোৱাৰ সন্দেহত প্ৰসূতিগৰাকীক চিকিৎসা নকৰাৰ অভিযোগ পৰিয়ালৰ। মৃত প্ৰসূতিৰ ক্ষুব্ধ পৰিয়ালে ভাঙি লণ্ডভণ্ড কৰিলে চিকিৎসালয়খনৰ আচবাব। এই ৰিপৰ্ট আগবঢ়াই সামৰিছোঁ আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ। সমগ্ৰ বিশ্বতে কৰোনা সংক্ৰমণৰ ফলত সৃষ্টি হৈছে বহুকেইটা বেদনাদায়ক শোকজনক ঘটনা। এইবাৰ গোলাঘাটত কৰোনাই এৰি নিদিলে এগৰাকী প্ৰসূতিক। চিকিৎসালয়লৈ আহি চিকিৎসক নাৰ্ছ থাকিও চিকিৎসা লাভ নকৰিলে এগৰাকী প্ৰসূতিয়ে। কাৰণ কৰোনা সংক্ৰমণ। এই অভিযোগ পৰিয়ালৰ। কি বুলি কৈছে আমাৰতে? গোলাঘাট নগৰৰ সমীপৰ বেঙেনাখোৱাৰ শেৱালী দত্ত নামৰ এগৰাকী প্ৰসূতিৰ অত্যধিক বিষ আৰু শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাত নিশা প্ৰায় 8 বজাত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ পৰিয়ালৰ লোকে লৈ আনে। কৰোনা ৰোগীৰ কিছু লক্ষণৰ সন্দেহত চিকিৎসকে কোভিড পজিটিভ পৰীক্ষাৰ ব্যৱস্থা কৰে। কিন্তু এই সময়ছোৱাত কোনো ধৰণৰ চিকিৎসা লাভ নকৰি মাজনিশা মৃত্যু হয় দুৰ্ভগীয়া প্ৰসূতিগৰাকীৰ। পৰিয়ালৰ অভিযোগ, বহু সময় ধৰি প্ৰসূতিগৰাকীয়ে চিকিৎসা লাভ কৰা নাছিল। পিছত এগৰাকী নাৰ্ছে এটা বেজী দিয়াৰ পিছতে মৃত্যু হয় প্ৰসূতি শেৱালী দত্তৰ। স্বামী ভাইমান দত্তই চিকিৎসক নাৰ্ছক চিকিৎসাৰ বাবে বহুবাৰ অনুৰোধ কৰিও বিফল হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। পত্নীৰ মৃত্যুৰ পিছতেই স্বামী ভাইমান দত্তই চিকিৎসালয়ৰ আচবাব, দুৱাৰৰ গ্লাছ ভাঙি লণ্ডভণ্ড কৰে। পেটটো মানে বিষাইছিলে, পেটটো বিষত তাৰপিছত নহয় বোলে হেৰি আপুনি কাগজ আনিছে নাই? নাৰ্ছখিনিয়ে কৈছে দেই, আপোনাৰ কাগজ বনাই নাই। মানুহজনী বোলে আপোনাৰ টেষ্ট পৰীক্ষা কৰিম, টেষ্ট পৰীক্ষা কৰাৰ পিছতহে বোলে আপোনাক বোলে হেৰিটো দিম বোলে, ৰিপৰ্টটো দিম বোলে। আপুনি ইমাৰ্জেঞ্চি লৈ বোলে একো নাই বোলে আপোনাৰ, খালি মাত্ৰ এটা বেজি দিলে মানুহজনী অচেতন হৈ গ'ল। অৱশেষত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আনহাতে চিকিৎসালয়খনত কৰ্মৰত নাৰ্ছ চিকিৎসকে পৰিয়ালৰ এনে অভিযোগ নচ্ছাত কৰি কয়, কোভিড পৰীক্ষাৰ সমান্তৰালভাৱে প্ৰসূতিগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছিল। বমি, জ্বৰ আৰু যিখিনি মানে ডেলিভাৰী পেইন অহা তেনেকুৱা মানে কণ্ট্ৰেকশ্যন বিষ অহা দেখিছোঁ। যিখিনি চাব লাগে মই সেইখিনি চাইছোঁ আৰু ইমাৰ্জেঞ্চি বা যিখিনি ট্ৰিটমেণ্ট দিব দিছে সেইখিনি দিছোঁ। কিবা COVID-19ৰ কাৰণে চিকিৎসাটো সময়মতে নাপালে বুলি কৈছে। COVID-19 মানে আপোনাৰ COVID-19টো এতিয়া হোৱা নাই নহয়। COVID-19 বোলে হৈ আহিছে বোলে, তাত আমাক তাৰপাছত আমি ইমাৰ্জেঞ্চিত দেখাইছোঁ, ছাৰে আহিছে, তাৰে এডভাইচ কৰিছে। এডভাইচ কৰাৰ পিছত মানে আৰু যিখিনি ট্ৰিটমেণ্ট দিব লাগে সেইখিনি দিয়াৰ পিছত আৰু মানুহগৰাকী অকণমান দেৰি পিছত এক্সপায়াৰ হৈছে। নিশা চিকিৎসালয়খনত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাৰ তদন্তৰ পাছতহে ওলাব প্ৰকৃত দোষী কোন। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।